নমস্কাৰ বন্ধুসকল, মোৰ আন এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে আদৰণি জনাইছোঁ। আজি আৰু এটা ভাল খবৰ লৈ আপোনালোকৰ সন্মুখত উপস্থিত হৈছোঁ। আপোনালোকে নিশ্চয় ADRE অৰ্থাৎ আসাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্ট এক্সামিনেশ্যনৰ প্ৰিপাৰেশ্যন খুব সুন্দৰকৈ কৰি আছে। ইতিমধ্যে আজি অসম চৰকাৰে ADRE যিটো পৰীক্ষাৰ সিলেবাছ সেইটো ঘোষণা কৰিছে গ্ৰেড 3 আৰু গ্ৰেড 4ৰ কাৰণে। গতিকে সেই বিষয়ে আজি ক'বলৈ লোৱা হৈছে। এতিয়া আহোঁ যিটো তৃতীয় শ্ৰেণীৰ গ্ৰেড 3 পৰীক্ষা হ'ব, তাত তিনিটা ভাগত বিভক্ত কৰিছে অসম চৰকাৰে। প্ৰথমটো হৈছে গ্ৰেজুৱেট লেভেল, ডিগ্ৰী লেভেল অৰ্থাৎ, আৰু দ্বিতীয়টো হৈছে হায়াৰ ছেকেণ্ডাৰী লেভেল HSSLC লেভেল, আৰু তৃতীয়টো হৈছে HSLC অৰ্থাৎ মেট্ৰিক লেভেল। প্ৰথমটো যিটো বেচেলৰ ডিগ্ৰী লেভেল অৰ্থাৎ স্নাতক পৰ্যায়ৰ, এই ক্ষেত্ৰত সৰ্বমুঠ কুৱেশ্যন থাকিব 150 আৰু টোটেল নম্বৰ থাকিব 175 আৰু টোটেল সময় 3 ঘণ্টা। ইয়াতে ধুনীয়াকৈ ভাগ কৰি দিছে কি কি সাবজেক্ট থাকিব। ছ'চিয়েল ষ্টাডিজ 30 কুৱেশ্যন 1 মাৰ্ককৈ, জেনেৰেল নলেজ 35 কুৱেশ্যন 1 মাৰ্ক কৰি, লজিকেল ৰিজনিং এণ্ড মেণ্টেল এবিলিটি 20 কুৱেশ্যন 1 মাৰ্ক, জেনেৰেল মেথমেটিক্স 30 কুৱেশ্যন 1 মাৰ্ক, জেনেৰেল ইংলিছ 10 কুৱেশ্যন 1 মাৰ্ক, আৰু শেষত ৰিডিং কম্প্ৰিহেনশ্যন এণ্ড ইংলিছ লেংগুৱেজ টোটেল কুৱেশ্যন থাকিব 25 আৰু প্ৰতিটোতে 2 নম্বৰকৈ থাকিব। আৰু এইদৰে দেখা যায় মুঠ প্ৰশ্ন থাকিব 150টা আৰু মুঠ নম্বৰ থাকিব 175 আৰু সময় 3 ঘণ্টা। এইবাৰ আহিছোঁ হায়াৰ ছেকেণ্ডাৰী লেভেলত। হায়াৰ ছেকেণ্ডাৰী লেভেলৰ মুঠ কুৱেশ্যন থাকিব 150 আৰু টোটেল মাৰ্কছ থাকিব 150। গ্ৰেজুৱেট লেভেলত মাৰ্কছ অলপ বেছি থাকিব, সময় থাকিব 3 ঘণ্টা। ছ'চিয়েল ষ্টাডিজ 30টা কুৱেশ্যন 1 নম্বৰ কৰি, জেনেৰেল নলেজ 30টা কুৱেশ্যন 1 নম্বৰ কৰি, লজিকেল ৰিজনিং এণ্ড মেণ্টেল এবিলিটি 20টা কুৱেশ্যন 1 নম্বৰ কৰি, জেনেৰেল ইংলিছ 35টা কুৱেশ্যন 1 নম্বৰ কৰি, জেনেৰেল মেথমেটিক্স 35টা কুৱেশ্যন 1 নম্বৰ কৰি। আৰু এইদৰে দেখা যায় মুঠ প্ৰশ্ন 150 আৰু টোটেল মাৰ্কো থাকিব 150, সময় হৈছে 3 ঘণ্টা। এতিয়া আহোঁ মেট্ৰিক লেভেলৰ যিটো তৃতীয় গ্ৰেডৰ চাকৰি। এই ক্ষেত্ৰত ড্ৰাইভাৰসকলক আমি 3rd গ্ৰেডত ধৰোঁ আৰু তেওঁলোকৰ পষ্টটো 3rd গ্ৰেড বুলিয়ে ধৰা হয় ড্ৰাইভাৰৰ। আৰু ড্ৰাইভাৰৰ ক্ষেত্ৰত চাওক, ছ'চিয়েল ষ্টাডিজ 20টা কুৱেশ্যন 1 নম্বৰ, জেনেৰেল নলেজ 30টা কুৱেশ্যন 1 নম্বৰ কৰি, লজিকেল ৰিজনিং এণ্ড মেণ্টেল এবিলিটি 20টা কুৱেশ্যন 1 নম্বৰ কৰি, জেনেৰেল ইংলিছ 30টা কুৱেশ্যন 1 নম্বৰ কৰি, জেনেৰেল মেথমেটিক্স 30টা কুৱেশ্যন 1 নম্বৰ কৰি, আৰু ৰোড ট্ৰেন্সপৰ্ট অৰ্থাৎ পৰিবহণ বিভাগৰ কিছু কুৱেশ্যন থাকিব 20টা আৰু 1 নম্বৰ কৰি ইয়া। আৰু এইদৰে ইয়াতো দেখা যায় মুঠ প্ৰশ্ন 150, টোটেল মাৰ্কছো থাকিব 150, সময় থাকিব 3 ঘণ্টা। ইয়াতে তলত কৈছে যে নিগেটিভ মাৰ্কিং থাকিব, অৰ্থাৎ এইবাৰ ভুল প্ৰশ্নৰ উত্তৰ যদি কোনোবাই কৰে তাৰ কাৰণে প্ৰতিটো কুৱেশ্যনত 0.25 অৰ্থাৎ 1/4 মাৰ্ক নিগেটিভ মানে মাইনাছ কৰা হ'ব। যদি কুৱেশ্যনটোত 2 নম্বৰ থাকে তেতিয়াহ'লে তাৰ নিগেটিভ মাৰ্কিং হ'ব ভুল উত্তৰৰ কাৰণে 0.5। আৰু ইয়াতে দেখা গৈছে যে প্ৰতিটো কুৱেশ্যন হ'ব মাল্টিপল চইচ, অৰ্থাৎ এটা প্ৰশ্নৰ বিপৰীতে 4টা উত্তৰ দিয়া থাকিব আৰু তাৰে এটাহে শুদ্ধ থাকিব, বাকী 3টা ভুল থাকিব। গতিকে পৰীক্ষাৰ্থীসকলে অতি সাৱধানেৰে এয়া উত্তৰ কৰিব লাগিব, নহ'লে ভুল মাৰ্কিঙৰ কাৰণে তেওঁলোকৰ নম্বৰ কটা যাব। আকৌ যদি কোনোবা পৰীক্ষাৰ্থীয়ে 2টা উত্তৰ লিখে তেতিয়াহ'লে তেওঁৰ নিগেটিভ মাৰ্কিঙত আহিব, সেইটো ভুল বুলি গণ্য কৰা হ'ব। এটা প্ৰশ্নৰ বিপৰীতে এটাহে উত্তৰ প্ৰদান কৰিবলৈ কোৱা হ'ল। ইয়াতে কৈছে যে যদিও ছাবজেক্টবিলাক ভগাই দিছে কিমানটা কুৱেশ্যন আহিব, তাৰে অকণমান হয়তো হিন্দেৰী হ'ব পাৰে, কিন্তু মুঠ নম্বৰ আৰু মুঠ প্ৰশ্নত সলনি নহয় বুলি কোৱা হৈছে। লগতে কুৱেশ্যন পেপাৰবিলাক এছামিজ, বেংগলী, ইংলিছ, বড়ো আৰু হিন্দী এই 5টা ভাষাত থাকিব বুলি কোৱা হৈছে। আৰু যিটো পৰীক্ষাৰ সময় তাৰিখ এইটো অতি সোনকালে জনাব বুলি কোৱা হৈছে। গতিকে ভিডিঅ'টো ভাল লাগিলে নিশ্চয় লাইক আৰু কমেণ্ট কৰিব। ধন্যবাদ।